Hey guys, স্বাগতম দীপু ব্লগছ এণ্ড কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু আজি আমাৰ মেজি বনোৱা যোনটো মেজি বনাই আছিলোঁ আজি ডে 3 মানে আজি 3 দিনৰ কাম আৰু আজি আকৌ যাওঁ নৰা কাটোংগে বলক আপোনালোকক দেখুৱাই যাওঁ ইহঁতকেইটা কৈছে বেলেগ কাচি চাচি আনিবলৈ বাঁহ দি পেলাই ধুনীয়াকৈ বনাই কৰি দিয়া হৈ গ'ল আৰু এতিয়া মানে কি নৰাখিনি দিবলৈ বাকী আছে নৰাখিনি দি বেৰ বনাই পেলাই মেজিত দিবলৈ বাকী আছে সেইকাৰণে যাওঁ নৰা কাটিবলৈ অলপমান নৰা আমাৰ ঘৰত আছে কাটি কৰি থৈ দিছোঁ কিন্তু অলপমান নৰা কাটা নাইকিয়া কাটি কৰি পেলাই আনোংগে একদম ধুনীয়াকৈ গৈ পেলাই তাৰপৰা আৰু আনি পেলাই ইয়াত দিমহি চাই থাকক ভিডিঅ'টো আৰু চাওক আমাৰ এইটোৱে হৈছে হেলি ঘৰটো এইটো হৈছে হেলি ঘৰটো চাওক ইয়াত ধুনীয়াকৈ চব দি কৰি দিয়া হৈ গ'ল কিন্তু নৰাখিনি দিবলৈ বাকী আছে ইয়াত নৰা দিব লাগিব সেইকাৰণে যাওঁ নৰা আনিবলৈ পিনে হাতত কাচি চাচি লৈ গৈ পেলাই ওলাই গ'লোঁ আৰু ইহঁতকেইটা আছে সৰু তাত এইকেইটা চাওক ইহঁতো গৈ আছে আগলৈ ধুনীয়াকৈ আৰু এইপিনে ইহঁতকেইটা গৈছে ঠেলাও লৈ আহিছোঁ আজি মানে গোটেইখিনি পূৰা ধুনীয়াকৈ কাটি কৰি লৈ যাম আৰু মানে কি ৰ'দ পৰি আছে যে চকুটো মেলিবই পৰা নাইকিয়া বলক আপোনালোকক কাটোংগৈ কাটি কৰি দেখুৱাই আছোঁ আৰু গোটেইখিনি চাই থাকক আজিয়ে চাগে কমপ্লিট হৈ যাবগৈ কামটো আজি মানে কমপ্লিট কৰিবগৈ লাগিব আৰু বিহু পালেহি ন আৰু আমাৰ এক্সামো আছে বেলেগ বেলেগ কামো আছে কিছুমান সেইটো কাৰণে আজিয়ে কমপ্লিট কৰিবগৈ লাগিব সদায় ভাবোঁ কমপ্লিট কৰিম বুলি কিন্তু কমপ্লিটহে নহয়গৈ কামটো সেইকাৰণে আজি ভাবিছোঁ আজি কমপ্লিট কৰিবগৈ লাগিব আকৌ আমাৰ 8 তাৰিখলৈ এক্সাম আছে বা 15 তাৰিখে বিহু পালেহে 14 তাৰিখে উৰুকা সেইটো কাৰণে মানে কি আমি অকণ সোনকালে কৰিছোঁ এতিয়া বাৰু কৰিব হোৱা নাই কিছুমানেতো চাগে বনোৱাই নাই আমি কিন্তু বনাইছোঁ আকৌ আমাৰ এক্সামো পালেহি যে সেইটো কাৰণে যোনটো ডেৰগাঁৱৰ ঘটনাটো হৈছে আপোনালোকে গমেই পাইছে ঘটনাটো টিলিঙা মন্দিৰলৈ যোৱা যোনখন বাছ আছে সেই বাছখন এক্সিডেণ্ট হৈ পেলাই প্ৰায় 15জনমান মানুহ মৰিছে তো আমি এয়া খেৰকে কাটিম আৰু ইহঁতকেইটা গৈছে সু তালৈকে গৈছে আৰু ঠেলা এইখিনিতে ইয়াতে থৈ পেলাই মানুহ তেহানি তালৈকে গৈছে ক'ত কাটিব তেতিয়া গমেই পোৱা নাই কোনেও কাৰণ আগলৈ আহিলোঁ হয় কিন্তু এইখিনি নাই এতিয়ালৈকে খেৰ দেখোন পোৱাই নাইকিয়া তেনেকুৱা খেৰ মানে এনেকুৱা হেলিখন দিব পৰা খেৰ তেনেকৈ পোৱাই নাইকিয়া ইহঁতকেইটা গৈছে তালৈ চাওক ইয়াতে ক'ৰবাতে কাটিব লাগিব এইখিনি জেগাতে ভাগৰ লাগিছে অকণমান ঠেলাত বহি লৈছোঁ এইপিনে ইয়াত চলাব দি পেলাই অলপমান বহি লৈছোঁ ঠেলাত বহা মজাটোৱে সুকীয়া মানে ভাল লাগে বহি পেলাই সেইকাৰণে অকণমান বহি লৈছোঁ মই তোকে ঠেলা চেলা নমাই কৰি লৈ ঠেলাখন উঠাব নহ'লে এইবিলাক কেনি উঠাবলৈ বাট নাইকিয়া আৰু এইপিনে চাগে গাঁত চাত আছে এইপিনে ঠেলাখন উঠাবলৈও নোৱাৰা হ'লো নহয় এতিয়া মই বহিও আছোঁ তো গাইছ ঠেলাখন উঠিলেগৈ ৰাস্তাত এতিয়াতো নিব পাৰিবি ৰ বহি লওঁ মই বহি লওঁ ৰ আমাৰ নখে কাটা ষ্টাৰ্ট কৰি দিলে মানে চবেই কাটি দিলে ই কাটিছে এইকেইডাল এইপিনে ই কাটিছে মানে কাটি আছে চবেই নখে আৰু এজন ৰখি আছে এজনে হাত বেয়া আৰু সেইজন চাওক এইপিনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি বহি আছে আৰু এজনে লেকচাৰ মেমে কাটি আছে লাগি আছে গাহৰিৰ পৰা এপিনে এজনে যোনজনে আঙুলি দেখুৱাই আছে এজনে গাহৰি নেখায় এজনে খায় সেইটো কাৰণে লাগি আছে।
গাছ আমাৰ হৈ গ'ল এপিনে ধুনীয়াকৈ উঠাই দিয়া ঠেলাত কিডালকে আনিলোঁ আৰু এতিয়া যিটো ৰ'দ মাৰিছে সেইকাৰণে এনেকৈ এইখিনিকে আনিলোঁ ব'লক যাম গৈ পেলাই মই ঘৰত দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো গাইজ পেলাই নৰা চৰা ধুনীয়াকৈ গাইজ থৈ মেলি লৈ পেলাই এতিয়া আহিছোঁ আকৌ বগৰী খাবলৈ মানে ইয়াৰ আগত বগৰী এজোপা তাকে আহিছোঁ বগৰী খাবলৈ চাইকেল লৈ আহিছে আমাৰ পথাৰ পানী এইজোপা হ'ল বগৰীজোপা তো গাইজ বগৰীজোপা আছে এইপিনে ক'ৰবাত বগৰী এজোপা আছে এই পোৱালীয়ে লৈ আহিছে মোক বগৰী খোৱাবলৈ তো গাইজ ব'লক খাওঁ বাৰু সৰস্বতী পূজা আগত খাব নাপায় বুলি কয় বগৰী কিন্তু বাৰু যাওঁচোন বাৰু কি হয় খাবলৈ পাবও খাওঁ তাৰপিছত আহি গ'লোঁ বগৰী নিবলৈ বগৰী আছে এইজোপা হ'ল বগৰী সৰু বগৰী বাৰু ই লৈ আহিছে কি হয় নাজানো আৰু বগৰী মিঠাই নে টেঙাই নে কিহে কৈছে ই হেনো সদায় খেলিবলৈ আহে ইয়াত সেইকাৰণে সি আহিছে বা আহিছোঁ ময়ো ছিঙি চাওঁ পাওঁ নে নাপাওঁ বগৰী কেইটা বগৰী এয়া বাৰু বগৰী আছে বগৰী থকাত কিন্তু এতিয়া কি হয় ছিঙিছোঁ মোৰ লগত এহাৰ বগৰী পিনে গ'লোগৈ গছলৈ বগৰী পাইছোঁ বাৰু দুই এটা মানে অকণ মিঠা কেঁচাতে তেওঁ এইপিনে চাওক বগৰী কালাৰ হেৰি চাওক এইকণ এইকণ বগৰী সেইকাৰণে অলপ দুটামান খালোঁ আৰু খাই বোলো যাওঁগৈ এতিয়া ঘৰলৈ যাওঁ চাওক আমি মাটি ইয়াৰ পৰাই নিছে ইয়াৰ পৰা যোনখিনি খান্দিছিল মাটি সেইখিনিকে নিছে আৰু ইয়াৰ পৰাও তালৈকে বিচাৰি আছোঁ আমাৰ পথাৰখনৰ পৰা ৰাস্তাটো হ'ল সেইটো ৰাস্তাটো এইপিনে নামি যাই আহিছোঁ এইখিনি চাওক নৰা চৰাখিনি ধুনীয়াকৈ আহি পেলাই আমাৰ ঘৰতে থৈ দিলে আৰু গাইজ আজিলেও নহ'লগৈ গোটেইখিনি কাম আজিলে নহ'লগৈ আকৌ কাইলৈ আকৌ থ'লে মানে কি গোটেইখিনি কাম একেদিনে কৰিব নোৱাৰি এতিয়া নৰা চৰা কাটি আনোতেই বাজি গ'ল কি ভাত খটাই হৈ গ'লগৈ সেইটো কাৰণে আজিলে নহ'লে কাম আকৌ কাইলৈহে হ'ব কাইলৈ ধুনীয়াকৈ চাল তাল বহি কৰি পেলাই পৰহিলে মানে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আৰু গাইজ এতিয়া আছিল দিয়ক ভিডিঅ'টো কেনেকুৱা বোলে চাই কমেণ্ট কৰি জনাই দিব